কলিয়াবৰত পুনৰ বাঘৰ আতংক কলিয়াবৰৰ কামাখ্যা গাঁৱত আজি পুৱা দুটাকৈ বাঘৰ মুক্ত বিচৰণে আতংকিত কৰিছে গয়া ৰাইজক গাঁওখনৰ গৃহস্থৰ গোহালিয়ে দুটাকৈ বাঘে বিচৰণ কৰাৰ দৃশ্য গাঁওবাসীয়ে উপভোগ কৰাৰ লগতে বন বিভাগৰ বিৰুদ্ধেও ক্ষোভ উজাৰিছে গাঁওবাসীয়ে বিগত প্ৰায় এবছৰ ধৰি সোণাৰী কামাখ্যা অঞ্চলত বিচৰণ কৰা দুটাকৈ বাঘক পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগে 1 ছেপ্টেম্বৰ তাৰিখে বন বিভাগে পিঞ্জৰা স্থাপন কৰিছিল যদিও দুদিনৰ পাছতে পিঞ্জৰাটো বন বিভাগে আঁতৰাই নিয়ে বন বিভাগে বাঘ দুটা পিঞ্জৰাবদ্ধ হোৱালৈ অপেক্ষা নকৰি বন বিভাগে পতা পিঞ্জৰা আঁতৰাই নিয়াত ক্ষোভিত হৈ পৰিছিল গয়া ৰাইজ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বাঘ দুটাক বন বিভাগে অতি শীঘ্ৰে পিঞ্জৰাবদ্ধ কৰাৰ বাবে আহ্বান কৰিছে গাঁওবাসীয়ে নহলে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে গাঁওবাসীয়ে এই অঞ্চলত বাঘৰ সন্ত্ৰাস চলি আছে আৰু ইতিমধ্যে এটা পিঞ্জৰা আনি ধৰা কথা কৈছিলে বহুতে কয় বাঘটো ৰিজাৰ্ভত আছে বুলি কিন্তু এইখন গাঁও এতিয়া যি মুহূৰ্তত আমি যি জেগা ৰৈ আছোঁ এইটো নামঘৰ আপোনালোকে দেখিবই এইটো 350 বছৰ আগৰ নামঘৰ আৰু এইখন গাঁও 500 বছৰৰ গাঁও এখন ইয়াতে এইটো ৰিজাৰ্ভ নহয় ইয়াত মুকলি বিচৰণ বাঘ আজি এই মুহূৰ্ত এই জেগাতে এইটো চাৰিওফালে গোটেই মানুহ আছে এইটো ৰাস্তা হয় ইয়াতে এই 5 বজাত বাঘতে এটা ষাঁড় গৰু খেদি লৈ গৈছিল আপুনি চিন্তা কৰক আৰু ফৰেষ্টে যিটো বাঘ ধৰিবলৈ পিঞ্জৰা পাতি দুদিন পাতিলে শেষত গৈ পেলাই বাঘটো ধৰা পৰে বুলি পিঞ্জৰাটো উঠাই লৈ গৈছে বুলি পেলাই আমাৰ অনুমান হৈছে আৰু আমি গম পাইছোঁ আৰু সেইদিনা বাঘ পৰিলেহেঁতেন পিঞ্জৰাৰ ওচৰলৈ বাঘ আহিছে হয়তো প্ৰথম দিনা সি নোসোমাল পিছত সোমালেহেঁতেন কিন্তু বাঘটো সোমাই বুলি ফৰেষ্টৰ মাজৰ খেলি মেলিত তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ কিবা উৰ্ধতন কৰ্তৃপক্ষৰ ভিতৰুৱা খেলি মেলিত পিঞ্জৰাটো সেইদিনা বাঘটো পৰে বুলি উঠাই লৈ গৈছে ৰাইজ ক্ষোভিত হৈছে অতি ক্ষোভিত হৈছে আৰু ইয়াৰ যিকোনো পৰিস্থিতিৰ বাবে কিন্তু ৰাইজ দায়ী নহ'ব কওকচোন আপোনালোকৰ আমাৰ গৰুজনী বামত চৰিবলৈ গৈছিলে গাভিনী গৰু গোটেই গৰুজনী এইখিনি নাই আহি পেলাল বচাব ইমান ঔষধ পাতি কৰিলোঁ বচাব নোৱাৰিলোঁ গোহালিত নহয় পথাৰ এই বামত এতিয়া গৰু ছাগলী পুহিবই নোৱাৰা হৈছোঁ আৰু বাঘৰ পৰা এতিয়া বাঘ আৰু ওলায়েই থাকে সদায় চোতাল পালেহি বাঘ আহি এতিয়া আমি গৰু ছাগলী কেনেকৈ পুহিম আমাকতো এটা নিৰাপত্তা লাগে এয়া আমাৰ কামাখ্যা গাঁও ইয়াত বাঘৰ সন্ত্ৰাস হৈছে আমাৰ গোটেই গাঁৱৰবাসীৰ ভয়ত থাকিব নোৱাৰা হৈছে আবেলিটো ওলাই দিনে দুপৰে ওলাই থাকে আজি পুৱতি নিশাই ওলালে 4:30 বজাতে ৰাস্তাত ঘূৰি ফুৰিছে বাটত এটা শুই থকা ষাঁড় গৰু খেদি নিলে 2-3জনকৈ প্ৰত্যক্ষদৰ্শীয়ে দেখি ভয়ত দৌৰি চিঞৰিছে আমাক মাতিলে মোৰ মিষ্টাৰকে চিঞৰিছে আমিও উঠি গৈ দৰ্জা খুলিয়েই বাঘ দেখিছোঁ বাৰী চুকত দুটাকৈ বাঘ ঘূৰি ফুৰিছে ইয়াৰ পৰা বাঘ খেদিবলৈ আমাক দেখুৱালে কি নাজানো আৰু ফৰেষ্টৰ পৰা আহি এটা পিঞ্জৰাও পাতি আমাক আভুৱা দি পেলাই আকৌ 3 দিনৰ মূৰতে লৈ গ'ল বহুদিনৰ আগতেও ইয়াত বাঘ ধৰিছিলে 3 মাহৰ মূৰতহে ধৰিব পাৰিছিল কিন্তু ইয়াতে 3 দিনতে সোমাব বুলি ভাবিয়েই নিলে নে কিয়েই নে উঠাই লৈ গুচি গ'ল আজি ৰাতিপুৱাই আপোনালোকে বাঘটো দুটাকৈ বাঘ দেখা পাইছে মনটো চাগে অকণমান ভাল লাগিছে মোৰ ভাল লাগিছে মই এদিনো দেখা নাছিলোঁ অলপ এবছৰ আগতেও ওলাইছিলে চবেই দেখিছে মই দেখা নাই গতিকে মোৰ আজি ভালেই লাগিছে বাৰু কিন্তু হ'লেও ভয়ো লাগিছে দৰ্জা ঘৰ যদি খুলি আমি থাকিবই নোৱাৰোঁ আমাৰতো ইয়াত গাঁওখনৰ মূল্যই নাইকিয়া এইখনতো বহুত পুৰণা গাঁও গতিকে কিবা এটা ব্যৱস্থা ল'লে ভাল পাওঁ চৰকাৰীভাৱে ফৰেষ্টেও আমাক এনেকৈ এলাগী কৰিব নালাগে আমাক গাঁওখন আমি ভাবিছোঁ কিবা ইয়াত গহীন স্বাৰ্থও থাকিব পাৰে বুলি ভাবোঁ চবতো মানুহবিলাক আজিকালি সচেতনেই সকলোৱে তেনেকৈয়ে ভাবিছে আমাৰ গাঁওবাসীক ক'ৰবালৈ পলাই গ'লে মাটিডোখৰো লাগে ৰাইজক চৰকাৰী হ'লে বহুত সুবিধাও হ'ব টকা পইচাও নদন বদন হ'ব আমি গাঁওবাসী ভাগি যাব লাগিব আৰু তেনেকুৱা এটা যেন ভাবিছে তেনেকুৱা লাগিছে আৰু মনটো কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে জুবিনৰ গানে কি আনে এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত গতিকে মই সমূহ কলাকুশলী বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত তেওঁলোকলৈ মই এটা
আহ্বান জনাইছোঁ তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে